আজি আমাৰ পুখুৰীত মাছমৰীয়া লৈ আহিছোঁ। মাছমৰীয়াই আমাৰ পুখুৰীত মাছ মাৰিব। মইও চাম আৰু আপোনালোককো দেখুৱাম। চাওক কি নাম এই জালখনৰ নাম কি? পান্তি জাল। ডাঙৰ সৰু মাছ সব মাছ পৰি যায় না? বেছি সৰুটা নাথাকো এইখন হ'ল বেৰ জাল। এইখনক কয় পান্তি জাল আৰু সেইখন হ'ল বেৰ জাল। এতিয়া আমাৰ পুখুৰীত মাৰিম। চাওক আপোনালোকে দেখুৱাই আছো। মাছমৰীয়াসকলে কোৱা মতে এই জালখনৰ নাম হৈছে পান্তি জাল আৰু এই পান্তি জালেৰে কেনেকৈ মাছ মাৰিব চাওক আপোনালোকক দেখুৱাই আছো। এই পুখুৰীটো যে দেখিছে, আমাৰ এই পুখুৰীটোত আচলতে আমি পোহা মাছতকৈ আমি বাহিৰা মাছ বৰকে পাওঁ। কিয়নো যেতিয়া ভৰ বাৰিষা হয়, ভৰ বাৰিষাৰ সময়ত বানপানী হয় আৰু এই বানপানী ব্ৰহ্মপুত্ৰৰ পৰা আহি ইয়াত পানী সোমায়, যাৰ ফলত আমাৰ পুখুৰীৰ আলিবোৰ বুৰ যায় আৰু পুখুৰীৰ আলিবোৰ যেতিয়া বুৰ যায় তেতিয়া আমি খলিহা, ধানৰ গুড়ি আৰু বিভিন্ন ধৰণৰ খাদ্য বস্তু আমি বস্তাত ভৰাই এই পুখুৰীৰ মাজত দি থৈ দিওঁ। তেতিয়া বাহিৰৰ পৰা মাছবোৰ আহি ইয়াত সোমায়। বিভিন্ন ধৰণৰ থলুৱা জাতৰ মাছ যেনে পুঠিকণা, খলিকণা, দৰকণীয়া, মোৱা মাছ, তাৰপিছত কাৱৈ মাছ, শিঙি মাছ, মাগুৰ মাছ, টেঙনা মাছ, চিতল মাছ, বৰালি মাছ, বিভিন্ন ধৰণৰ মাছ আহি ইয়াত সোমায়। আৰু ঠিক যেতিয়া বানপানী শেষ হৈ যায়, যেতিয়া আৰু আমাৰ ভাৱ হয় যে আৰু বানপানী নাহে, তেতিয়া আমি কিছু মাছ আমি বাহিৰৰ পৰা কিনি আনি ইয়াত পালন কৰোঁ। এই চাওক কিমান মাছ পাইছে। আৰু এইবিলাক যে ল'ৰাটোক দেখিছে, এইবিলাক হ'ল বৰালি মাছ। চাওক ধান খেতি, শাক পাচলিৰ খেতি যিধৰণে বৈজ্ঞানিক পদ্ধতিত কৰিলে লাভৱান হ'ব পাৰি, ঠিক সেনেকৈ মাছ খেতিটো এটা খুব লাভদায়ক খেতি। আৰু এই মাছ খেতি যদি আপোনালোকে বৈজ্ঞানিক পদ্ধতিত কৰিব পাৰে, তেতিয়াহ'লে বহু টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব। গতিকে আজি বৰপেটাৰ পৰা, মৰিগাঁৱৰ পৰা যিবিলাক মাছ আহে, সেইবিলাক বৈজ্ঞানিক পদ্ধতিত সেই মাছবোৰ পোহপাল দিয়াৰ বাবে আজি সেই মাছ অসমৰ বিভিন্ন ঠাইলৈ গৈ আছে বা আমি অসমৰ মানুহে খাই থাকিব পাৰিছোঁ। গতিকে শাক পাচলি বা ধান খেতিৰ নিচিনাকৈ মাছ খেতিটো এটা খুব দৰকাৰী খেতি, খুব লাভদায়ক খেতি। চাওক কিমান মাছ পাইছে। চাম কত বড় দুই কেজি মানে হব নি? মাছটা বস্তাখান এক জায়গাতে থো না। তিনটা হাই তাতে থইছে না, লইয়া কিলা কি হামুক নেকি জুগর কালা কালা গিলা। বন্ধু বান্ধৱীসকল, মাছ আপোনালোকক মাৰা দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে
তেতিয়াহ'লে এটা লাইক কৰিব লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত যদি আপোনালোকে দেখা পায় তাত এটা ফ'ল' কৰি দিব ধন্যবাদ